মোৰ ভোট মোৰ অধিকাৰ লক্ষ্যৰে ভোট প্ৰদান কৰিবলৈ দায়িত্বশীল নাগৰিকসকল ওলাই অহা পৰিলক্ষিত হৈছে। ব্যতিক্ৰম নহল দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বালিপুতা চৰণধৰ গয়া ৰাইজসকল। পুৱাৰে পৰা ওলাই আহি প্ৰত্যেকজন দায়িত্বশীল নাগৰিকে নিজৰ বিবেক ভোট শান্তিপূৰ্ণভাৱে প্ৰদান কৰা দেখা গ'ল। আজি নিজৰ বিবেক ভোট প্ৰদান কৰি অতিকে গৌৰৱান্বিত হোৱা পৰিলক্ষিত হৈছে। অসমৰ লোকসভা সমষ্টিৰ ভিতৰত দৰং ওদালগুৰি সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰতো বহুখিনি পিছ পৰি আছে। বিশেষকৈ এইবাৰৰ যোগ্য প্ৰাৰ্থীজনক সাংসদ হিচাপে দৰং জিলাখনৰ উন্নয়নৰ কাম কাজবোৰ যাতে সঠিকভাৱে নিৰূপণ কৰি এখন সুস্থ সবল আৰু বিকশিত সমাজ গঢ়িব পাৰে তাৰ কামনা কৰিছে। বালিপুতাৰ পৰা ধৰ্মকান্ত নাথৰ ৰিপৰ্ট ইছা 24x7। মই ভোট দিব আহিছো। অনুভৱ এইটো গণতান্ত্ৰিক মানুহৰ অধিকাৰ। আমি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব লাগে ভোটৰ জৰিয়তে। উপযুক্ত প্ৰাৰ্থীজনক আমি নিৰ্বাচন কৰিব লাগে। এয়া আমাৰ সুবৰ্ণ সুযোগ। আমাৰ আছিল আগতে মঙলদৈ লোকসভা সমষ্টি। এইবাৰ আমাৰ এই নতুনকৈ এই সমষ্টিটো নিৰ্ধাৰণ কৰা হৈছে ওদালগুৰি আৰু দৰং সমষ্টি বুলি পেলাই। ইয়াতে কেইবাজনো প্ৰাৰ্থী উঠিছে। যাই নহওক আমি নাগৰিক হিচাপে এজন উপযুক্ত প্ৰাৰ্থীক আমি ভোট দিবৰ কাৰণে ইচ্ছাবোধ কৰি আছিলোঁ আৰু সেই সুবিধাটো আজি পাইছোঁ। গতিকে যিজন প্ৰাৰ্থীক আমি ভোট প্ৰদান কৰিছোঁ তেওঁ যাতে আগন্তুক দিনত নিৰ্বাচিত হৈ ভোটত নিৰ্বাচিত হৈ আমাৰ যিবিলাক অভাৱ অনাটন আছে সেই অভাৱ অনাটনবিলাক পূৰণ কৰি ৰাইজক কৃতাৰ্থ কৰিব বুলি মই আশা কৰোঁ। বিশেষকৈ আমাৰ এই অঞ্চলত বহুত অভাৱ হৈ আছে। আমাৰ হাইৱে কণ্ডিশ্যনবিলাক অত্যন্ত দুৰ্বল হৈ আছে। ৰাস্তা পদূলিবোৰ অত্যন্ত দুৰ্বল। আমাৰ মানে কিছুমান ৰাস্তাৰ ভিতৰৰ ৰাস্তাত সোমাব নোৱাৰি এতিয়াও, কিন্তু বহুবাৰ MP হ'ল তেওঁলোকে হৈ আমাৰ ফালে কিন্তু ৰাস্তা পদূলি ঘাটৰ ফালে কোনো ধৰণৰ তেওঁলোকে এতিয়ালৈকে ভালকৈ পদক্ষেপ লোৱা দেখা যোৱা নাই। তাৰ উপৰি শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতে হওক বা অন্যান্য দিশতো বহুখিনি আমি পিছ পৰি আছোঁ। গতিকে সকলো ফালৰ পৰা যাতে তেওঁলোকে সুদৃষ্টিৰে চাই আমাৰ অভাৱবিলাক পূৰণ কৰি আমাক মানে যথেষ্ট সুবিধা কৰি দিয়ে, তাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত অনুৰোধ ৰাখিছোঁ। নিশ্চয় ভাৰতবৰ্ষৰ গণতান্ত্ৰিক বিশাল দেশ হিচাপে ইয়াৰ পৰা এজন শক্তিশালী প্ৰাৰ্থী নিৰ্বাচিত হৈ তেওঁলোকে লোকসভালৈ গৈ সদনত ধুনীয়াকৈ তেওঁলোকে ভাষণ প্ৰদান কৰাই নহয়, যাতে আমাৰ যিবিলাক অভাৱ তেওঁলোকে প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰ চৰকাৰৰ পৰা আনি ইয়াত যাতে তেওঁলোকে মানে ঢালি বাকি দিব পাৰে, সেইটোকে আমি আশা ৰাখিছোঁ। আৰু যদি তেওঁলোকে সেই পদক্ষেপখিনি গ্ৰহণ কৰি ৰাইজৰ আশা পূৰণ কৰিব পাৰে, আগন্তুক দিনত তেওঁলোক আকৌ নিৰ্বাচনত আহিলে তেওঁলোকে ৰাইজৰ পৰা এটা সমৰ্থন পাব, আৰু নহ'লে ৰাইজৰ পৰা যিকোনো কথা শুনিব লগা হয় তেওঁলোকে শুনিব লগা হ'ব। সেইটো মই এইটোকেই আশা কৰোঁ। আৰু যথেষ্ট মানুহৰ সমাগম হৈছে। ইয়াত ৰাতিপুৱাৰ পৰাই প্ৰায় 6 বজাৰ পৰা মানুহৰ যথেষ্ট দীঘলীয়া শাৰী আছিলে। এতিয়াও মানুহৰ ইয়াত দীঘলীয়া শাৰী আছে। গতিকে মানুহ নিৰবিচ্ছিন্নভাৱে ওলাই আহিছে। মানুহে গণতন্ত্ৰৰ প্ৰতি সজাগ, আৰু সকলো মানুহে আজিকালি ভোট দিবৰ কাৰণে এইকাৰণে চিন্তা কৰে কাৰণ মানুহে উন্নয়ন বিচাৰে, আৰু উন্নয়ন হোৱাটো আমি বিচাৰিছোঁ। গতিকে বৰ্তমান চৰকাৰখনেও যথেষ্ট শক্তিশালী ভূমিকা পালন কৰিছে। কেন্দ্ৰটো এইধৰণে আমি চিন্তা কৰিছোঁ। কেন্দ্ৰটো যি নৰেন্দ্ৰ মোদীৰ শাসন চলি আছে, তেওঁৰ শক্তিশালী নেতা বুলি আমি অনুভৱ কৰোঁ, আৰু সেইধৰণে আগন্তুক দিনত
যদি তেওঁলোকে পুনৰ চৰকাৰ গঠন কৰি এনেধৰণৰ শক্তিশালী ভূমিকা লৈ আমাৰ ভাৰতবৰ্ষ তথা অসমখনক এখন শক্তিশালী ৰাজ্য ৰাষ্ট্ৰৰ ৰূপে পৰিগণিত কৰিব পাৰে সেয়ে মই নাগৰিক হিচাপে আশা কৰিছোঁ। ধন্যবাদ।